লোকসভা আসনে নির্বাচন। তৃতীয় পর্যায়ে নির্বাচনের সবথেকে আকর্ষণীয় আসন হচ্ছে আসামের ধুবড়ী লোকসভা আসন। ময়দানে রয়েছেন কংগ্রেসের হেভিওয়েট প্রার্থী প্রাক্তন মন্ত্রী রকিবুল হোসেন, এআইইউডিএফ এর সুপ্রিমো মাওলানা বদরুদ্দিন আজমল এবং মিত্রজোটের প্রার্থী জাভেদ ইসলাম। প্রচারের শেষ লগ্নে প্রতিটি দলের স্টার ক্যাম্পেইনারদের হাট বসেছে ধুবড়ী লোকসভা এলাকায়। আজ এজিপি তথা মিত্রজোটের প্রার্থী জাভেদ ইসলামের পালে হাওয়া তুলতে ধুবড়ীর গৌরীপুরে উপস্থিত হলেন কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোয়াল। বিমানবন্দর থেকে গৌরীপুর মহামায়া খেলার মাঠে উপস্থিত হন প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোনোয়াল। তিনি মিত্রজোটের প্রার্থী জাভেদ ইসলামের হয়ে প্রচার চালাতে গিয়ে কংগ্রেসকে তীব্র সমালোচনা করে বলেন, কংগ্রেস 60 বছর শাসন ক্ষমতায় থেকেও কোনো উন্নয়ন করতে পারেনি। মোদীর কার্যকালের সময় বিগত 10 বছরে 25 কোটি দরিদ্র সীমারেখার পরিবারকে অন্তোদয় প্রকল্পের অন্তর্ভুক্ত করা হয়েছে। শ্রমিকের ব্যাংক অ্যাকাউন্ট খোলার ব্যবস্থা করা হয়েছে। কৃষকরা প্রধানমন্ত্রী কিষাণ যোজনায় অনেক লাভান্বিত হচ্ছেন বলে মন্তব্য করেন কেন্দ্রীয় মন্ত্রী তথা প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোনোয়াল। দরিদ্র জনগণক সবল কৰিবৰ বাবে প্ৰথম পদক্ষেপ ললে জন ধন যোজনা। জন ধন যোজনাৰ যোগেদি তেখেতে ঠিৰাং কৰিলে যে কংগ্ৰেছে 60 বছৰ কাল আমাৰ দিন হাজিৰা কৰা মানুহৰ বাবে, খেতিয়ক ৰাইজৰ বাবে, সৰু সৰু ব্যৱসায় বাণিজ্যত লিপ্ত থকা শাক পাচলি বেপাৰীৰ পৰা বিভিন্ন মাছ মাংস বেপাৰীলৈকে আৰু বিভিন্ন ধৰণে যিসকল শ্ৰমিক সেইসকলৰ বাবে কংগ্ৰেছে কোনোদিনে চিন্তা নকৰিলে বেংক একাউণ্ট খোলাৰ কথা। দৰিদ্ৰ সীমাৰেখাৰ তলত অৱস্থান কৰা লোকৰ বাবে বেংক একাউণ্ট খোলাৰ কথা কংগ্ৰেছে কোনোদিনেই ভাবিব নোৱাৰিলে। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেখিলে যে প্ৰায় 51 কোটি লোকৰ বেংক একাউণ্ট নাম্বাৰ নাই। এই দৰিদ্ৰ জনগণৰ বেংক একাউণ্ট নাম্বাৰ নথকাৰ বাবে চৰকাৰে তেখেতসকলৰ নামত যিবিলাক আঁচনি হাতত লয়, সেই আঁচনিত যিমানবিলাক ধন আবণ্টন দিয়ে, সেই ধনৰ শতকৰা 100% লাভাৰ্থীয়ে নাপায়, হিতাধিকাৰীসকলে নাপায়, কাৰণ তেখেতসকলৰ বেংক একাউণ্ট নাই। তেখেতসকলৰ নামত ধন ধাৰ্য কৰা হয়, কিন্তু তেখেতসকলৰ ধন আজি পোৱাৰ ক্ষেত্ৰত কংগ্ৰেছে সৃষ্টি কৰা মধ্যভোগী দালালবিলাকে সেই হিতাধিকাৰী ধন 80% আত্মসাৎ কৰি দৰিদ্ৰ সীমাৰেখাৰ আৰু তললৈ অৱনতি ঘটাবৰ বাবে বাধ্য কৰে। দেশৰ জনগণে উন্নয়নৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে পাব বিচাৰিছে। আজি ৰাইজৰ মাজত যিখিনি উৎসাহ উদ্দীপনা আপোনালোকে দেখিছে, ৰাইজে বিচাৰিছে যে তেখেত প্ৰধানমন্ত্ৰী হৈ থাকিলে দেশৰ উন্নয়নৰ যাত্ৰা ওপৰত আগবাঢ়ি যাব। আজি ধুবুৰী জিলাখন কংগ্ৰেছৰ কিমান অৱহেলিত আছিল, কংগ্ৰেছে গুৰুত্বই দিয়া নাছিল। আজি নেতৃত্ব লোৱাৰ পাছত 10 বছৰ আজি যেনেধৰণে ইয়াত মেডিকেল কলেজৰ পৰা আৰম্ভ কৰি ইয়াত এয়াৰপোৰ্ট, ইয়াৰ উপৰিও আন্তঃগাঁথনি যিমানবিলাক ৰাস্তা দলং, আজি ফুলবাৰী ধুবুৰীৰ দৰে দৈৰ্ঘ্য 4 লেণ্ডৰ আজি দলং বনি আছে। গতিকে আৰু ইয়াৰ উপৰিও ৰিভাৰ পোৰ্ট ইয়াতে নিৰ্মাণ হৈছে। সামগ্ৰিকভাৱে যোৱা 10 বছৰত যিমান উন্নয়ন হৈছে, সেইকাৰণে ধুবুৰী জিলাৰ ৰাইজ সন্তুষ্ট আৰু তেখেতসকলে নিশ্চিতভাৱে উন্নয়নৰ বাবে মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী পদৰ স্বাৰ্থত আমাৰ যিগৰাকী ইয়াত প্ৰাৰ্থী আছে জাভেদ ইছলাম এজিপি, তেখেতক নিশ্চিতভাৱে জয়যুক্ত কৰাব। এই কথা নিশ্চিত। চৰকাৰ গঠন হোৱাৰ লগতে আৰম্ভ হ'ব। ইতিমধ্যে কংগ্ৰেছ হাৰাশাৰী হৈছে, তেখেতসকলক এতিয়া ভাৰতবৰ্ষৰ মানুহে বিশ্বাসত নলয়। 60 বছৰ কাল সুযোগ দিলে নহয়, 60 বছৰ একো কৰিব নোৱাৰে। কিন্তু মোদী ডাঙৰীয়া সততা নিষ্ঠাৰে দেশৰ জনগণক আস্থা বিশ্বাসত লৈ শ্ৰদ্ধা ভক্তিয়ে 10 বছৰ ভিতৰতে কংগ্ৰেছে দুৰ্বল কৰা ৰাষ্ট্ৰখনক আজি শক্তিশালী কৰি বিশ্বৰ 5ম
সংবাদ এই পর্যন্তই, ফিরছি পরবর্তী অন্যান্য আপডেট নিয়ে। ধন্যবাদ।